নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 21 দিনৰ মূৰত আজি আপোনালোকৰ মাজলৈ আহিছোঁ। মানে মই 21 দিন বিচনাত, আজি মানে বিচনাত মানে আজি 3 দিন হৈছে বিচনাৰ পৰা উঠা। আৰু ভিডিঅ'সমূহ একেবাৰে বনাব পৰা নাই। আৰু আজি অকণমান গাটো ভাল লাগিছে, সেইকাৰণে বোলো ভিডিঅ' এটা বনাই দিওঁ। মানে এই বৃদ্ধ বয়সত আই মাতৃ গাত দেখা দিলে আৰু অলপ জ্বালা পালোঁ। এতিয়া হোমিও খাই পেলাই ভাল পাইছোঁ আৰু আই সেৱাও পতা হ'ল। বৰ্তমান অকণমান সুস্থ, সেইকাৰণে অকণমান আপোনালোককো জনাই দিওঁ। মোৰ মানে প্ৰথমতে ইমান কণমান হৈছিলে, তাৰপিছত ভবা নাছিলোঁ সেইভাগ হৈছে বুলি। তাৰপিছত ৰাতিলৈ মাংস খালোঁ, মাংস খাই দিয়াৰ পিছতে বেছি হৈ গ'ল। আৰু মানে অকণমান হৈ থাকোঁতে মই সেইদিনাখন মানে চোতালো সাৰি আছিলোঁ। চোতাল ঘৰ সাৰি থাকোঁতে মোৰ মানে ৰাস্তা, আমাৰ এই গেটৰ বাহিৰ হৈছোঁ, তেনেকুৱাতে মোৰ পিছফালৰ পৰা মানে মোৰ পিঠি এই কঁকালৰ ওচৰত চাপৰি সাজি আছোঁ নহয়, কিবা এটা যেন মাৰি দিলে তেনেকুৱা নিচিনা অনুভৱ। আৰু কঁকালটো মানে বহি যোৱা দি গ'লোঁ, আৰু তেতিয়াৰ পৰা মানে মোৰ কঁকালৰ বিষটোও মানে কমা নাইকিয়া। আৰু লগতেতো এয়া আছেই, আইসকলো অকণ বেছিকৈ ওলাই গ'ল। তাৰপিছতে সেইদিনাখন ৰাতিপুৱাই বেছি হৈছে মোৰ, মানে পিঠি চাইডৰ পৰা একেবাৰে আগ চাইডৰ এনেকৈ পেটৰ চাইডলৈকে ওলাই গ'ল। তাৰপিছতে ভাবি পেলাই আৰু গোঁসাই ঘৰত তামোল পাণ বান্ধিলোঁ, আই সেৱা কৰি পেলাই মানে আগভাগ কৰিলোঁ। তাৰপিছত 5 দিনৰ দিনা আই সকামো পতা হ'ল। তাৰপিছত হোমিও দাৱাই খোৱাৰ পিছত এতিয়া ভাল পাইছোঁ। সেইদিনা যে বতাহ ধুমুহা আহিছিল, সেই বতাহ ধুমুহাত আমাৰ মানে এজোপা তামোল মেইন ঘৰৰ মানে একেবাৰে মূধৰ চটবেগ চাইডে পৰিলে। পৰি পেলাই টিং ভাগিলে, আকৌ কেঁচি ভাগিলে। এতিয়া মানে সেয়া আজি মিস্ত্ৰী লগাইছে, মানে সেয়া এছবেষ্টাৰ এচটা ভাগিল মেইন ঘৰৰ। আৰু এই 22 বৰ্ড এনেকৈ এৰাই গ'ল। এয়া সন্মুখত এয়া যে আছে 22 বৰ্ড, এয়া সেই তেনেকুৱা এনেকুৱা চাইড এটা এৰাই গৈছিলে, সেয়া লগালে। আৰু বেক চাইডে এখন চালি আছিল, চালি মানে হেৰি কাঠ এনেকুৱা কেঁচি 3টা ভাগিছে। সেইখিনি এতিয়া মিস্ত্ৰী লগাই ঠিক কৰি আছে। এয়া মানে বতাহ ধুমুহাই অলপ ক্ষতি কৰিলে। সিটো চাইডে ইফালে মানে সেয়া আপোনালোকৰ কাৰোবাৰ কিবা ক্ষতি হ'ল নেকি কমেণ্টত জনাবচোন। আমাৰ সেই তামোলেই এজোপা ভাগিছে, ভাগি পেলাই মানে ঘৰত পৰি পেলাই সেয়া ঘৰৰ অনিষ্ট হ'ল। বাকী কলগছ মানে ওলোৱা কলগছ 2জোপা ভাগিছে। এনেকুৱা সৰু সৰু তেনেকৈ কিছুমান কলগছ ভাগিছে, সৰু সৰু। সেয়াই। আৰু মই আপোনালোকক এটা কথাই কওঁ বুলি ওলাইছোঁ, মানে আই মাতৃসকল কাৰোবাৰ যদি অকণমানকৈ ওলায়, তেতিয়াহ'লে নীতি নিয়মত থাকিব। আৰু নীতি নিয়মত থাকিলে বেছি জ্বালা নিদিয়ে। আৰু ময়ো তেনেকৈ প্ৰথম গম পোৱা নাছিলোঁ কাৰণে অকণ জ্বালা পালোঁ, আৰু পিছত গম পোৱাৰ পিছত মই নীতি নিয়মতে আছোঁ। আৰু বেছি মানে সকাম নিকাম কৰাৰ পিছত মই আৰাম পাইছোঁ। সেইকাৰণে আপোনালোককো জনালোঁ। তেনেকৈ কিবা এতিয়া গৰম দিন আহিছে, হয়তো কাৰোবাৰ তেনেকৈ অকণমান হ'লে মানে তামোল পাণ এটা বান্ধি আগভাগ কৰি ল'ব, তাৰপিছত দাৱাই কৰিব, ভাল পাব। মানে বেছি
অসুবিধাৰ সন্মুখীন নহয়। সেইকাৰণে আপোনালোকলৈও ভিডিঅ'টোৰ যোগে মই এই কথাটো আগবঢ়ালোঁ। কাৰণ নিজে জ্বালা পাইছোঁ যে, সেইকাৰণে আপোনালোককো জনাইছোঁ। মই 21 দিন এতিয়ালৈকে মানে নিৰামিষেই খাই আছোঁ। আৰু এতিয়া মই আজি 4 দিন হৈছে ভাত কেইটামান খোৱা। এনেই মই কেইটামান আহাৰ লওঁ আৰু তেলমৰা খোৱা নাছিলোঁ। এতিয়া মই তেলমৰা খাইছোঁ, কিন্তু নিৰামিষেই খাই আছোঁ। কলডিল খাইছোঁ, এতিয়া ভাল পাইছোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আপোনালোকক কথাখিনি জনাবৰ কাৰণে সৰুকৈ ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকো সতৰ্ক হৈ থাকিব তাকে ক'লোঁ। আৰু আজিলৈ আহোঁ।